গুড মৰ্নিং এভৰিৱান। এপ্লাই কৰাৰ সময়ত অসম পুলিচৰে হওক বা এডিআৰইয়ে হওক মই সকলোতে কৈছিলোঁ যে আপোনালোকে ফোন নাম্বাৰটো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ভালদৰে মনত ৰাখিব। কি কাৰণে কৈছিলোঁ ভিডিঅ'টো চালে গম পাব। মানে আপোনালোকে নাভাবিব যে আপোনাৰ কিবা এটা ভুল হৈ যাব আৰু এই ভুল হৈ গ'লে আপোনালোকে পিছত আপোনালোকৰ কিবা নহয় কিবা প্ৰব্লেম নহ'ব, কেতিয়াও নাভাবিব। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈছিলোঁ যে ফোন নাম্বাৰটো বহুত বেছি ইম্পৰ্টেণ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো বহুত বেছি ইম্পৰ্টেণ্ট। কিছুমান ডকুমেণ্টছ নহ'লে আপোনালোকে তাৰে সলনি বেলেগ ডকুমেণ্টছ এখন দিব পাৰিব, কিন্তু আপুনি যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ এবাৰ এপ্লাই কৰাৰ পিছত আৰু এখন এপ্লাই কৰি যিটো নাম্বাৰ দিব সেই নাম্বাৰটো আপোনাৰ নিমিলিলে প্ৰব্লেম হোৱাটো 100% চান্স থাকে। সেইকাৰণে এতিয়া কি হ'ল, যিখিনি ল'ৰা ছোৱালীয়ে 4th গ্ৰেডত এপ্লাই কৰিছিলে ডিগ্ৰী পাছ কৰি, তেওঁলোকে মোক বাৰে বাৰে এপ্লাই কৰাৰ সময়ত কৈছিলে যে আমি এপ্লাই কৰিব পাৰিমনে, আৰু মই বাৰে বাৰে কৈছিলোঁ যে 4th গ্ৰেডৰ বাবে ডিগ্ৰী পাছ কৰাখিনিৰ বাবে নহয়, মেট্ৰিক পাছ বা মেট্ৰিক পাছৰ তলৰ বা হাই ছেকেণ্ডেৰী পাছলৈকে কৰিব পাৰে বা 8 পাছৰখিনিয়ে কৰিব পাৰে, কিন্তু বাকী হাই ছেকেণ্ডেৰী পাছৰ ওপৰৰ ডিগ্ৰীখিনিয়ে 4th গ্ৰেডত এপ্লাই কৰিলে প্ৰব্লেম হ'ব। এবাৰ এপ্লাই কৰিলে বাৰু কিবা কৰি বাচি গ'ল। এইবাৰ আহি গ'ল মেছেজ। কি মেছেজ আহিছে গমেই পাইছে। 4th গ্ৰেডত যিখিনি ডিগ্ৰী পাছ কৰাখিনিয়ে এপ্লাই কৰিছিলে তেওঁলোকৰ তাত ইমেইল আহিছে, ইমেইল চেক কৰিব পাৰে আপোনালোকে। আৰু আপোনালোকক এবাৰ কওঁ, ডকুমেণ্টছ কিবা কিবি আপোনালোকে একো মিছা বস্তু দি আপুনি হাত সাৰি যাব নোৱাৰে। সেইকাৰণে কেতিয়াবা নহয় কেতিয়াবা প্ৰব্লেম আহিব। পুলিচত দেখা পাইছিলে ফেক চাৰ্টিফিকেট দি আপোনালোকৰ কি হৈ গৈছিলে, চাকৰিয়ে পোৱা নাই এতিয়ালৈকে বহুতে, সেইখিনিও হৈছিলে। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আপডেট যে হৈ আছে ৰেনুৱেল, আপোনালোকে গোটেইখিনি আপডেট কৰি লওক, পিছত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আৰু এতিয়া আপোনালোকৰ হাতত মাত্ৰ 15 দিনতকৈ অলপ বেছি আছে, 20 দিনৰ সময় আছে। সেইখিনি সময়ত আপোনালোকে সম্পূৰ্ণ যিখিনি ল'ৰা ছোৱালীয়ে কৰা নাই এমপ্লয়মেণ্টখন কৰি লওক। আৰু জানো নতুনকৈ আপোনালোকে এখন কৰিব লগা নহয়, নতুন কৰাৰ লগে লগে আপোনালোকৰ এমপ্লয়মেণ্ট নতুন নাম্বাৰ আহিব। নতুন নাম্বাৰ অহাৰ লগে লগে আপোনালোকে যেতিয়া পুলিচত এপ্লাই কৰিছিলে আগতে যিখন দিছিলে সেই নাম্বাৰটো আপোনাৰ বিচাৰিব। মোৰ বিচাৰিছিলে আৰু মোৰ মানে লগত নিয়া নাছিলোঁ কাৰণে নাম্বাৰটো অলপ ভুল হৈছিলে কাৰণে আকৌ নিব আহিব লগা হৈছিলে। সেইকাৰণে কৈছোঁ এতিয়া ৰিনুৱেল আপোনালোকে কৰি লওক, মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ কোনো প্ৰব্লেম নাথাকে। যোনে যোনে কৰা নাই কৰি লওক, অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে বা আপোনালোকে এডিআৰইৰ বাবে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু টেলিগ্ৰামৰ এটা লিংক দিয়া আছে, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। তাতে সম্পূৰ্ণৰূপে আপোনালোকৰ বাবে কুৱেশ্যন আনচাৰ দি থকা হৈছে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।